হেল্ল' এভৰিৱান, গুড মৰ্ণিং। নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এনেকুৱা লাগিছে যে আমি অকণমান জংঘলৰ মাজত আছোঁ হয়নে, কিন্তু আমি জংঘলৰ মাজত নাই, আমি আছোঁ ভৈৰৱ পদ সেই তেৰিকা মানে ভৈৰৱ পদ বুলি লিখা আছে, মেইনলি ৰুদ্ৰপদ কয় আৰু ৰুদ্ৰপদ বুলি কয়, যিটো আমাৰ তেজপুৰৰ এটা লোকেশ্যন হয়। চ' বহুতে চাগে চিনি পায় ন, বহুতে আহিছে চাগে। কিন্তু আমি মানে ময়ে অহা নাছিলোঁ, তুমি আহিছা চাগে ন? মই আহিছোঁ আগতে, মই অহাই নাছিলোঁ, অহা নাছিলে মানে। আজি বোলে মই অকণমান ৰুদ্ৰপদ চাবলৈ যাম। মই কৈছোঁ হয় নেকি, ব'লক মেম আপোনাক ৰুদ্ৰপদ দেখাই নিম মই, এনেকুৱা ধৰণৰ কথা আৰু। চ' ভিডিঅ'টো জাষ্ট এনেই আৰু ডেইলি ব্লগ হিচাপে আৰম্ভ কৰিছোঁ, আৰু অকণমান চেলেঞ্জ কৰিব ট্ৰাই কৰিম। আমি ইয়াৰ পৰা গৈ পেলাই ক'ত যাম? ইয়াৰ পিছত আমি যাম জুডিঅ'। গতিকে তাতে আমি এটা চেলেঞ্জ লৈছোঁ মানে যে 1000ত জুডিঅ'ৰ পৰা কি ল'ব পাৰি, আৰু মানে ছোৱালী মানুহৰ কি পায় আৰু ল'ৰা মানুহৰ মানে এক্সট্ৰা 1000, আৰু ছোৱালী মানুহৰ 1000, ল'ৰা মানুহৰ 1000। গতিকে সেইটো আমি চেলেঞ্জ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ভিডিঅ'টো শেষলৈকে যাব। যদি ভাল লাগে প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা সকলোৰে লগত, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা চেনেলটো। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে অকণ ওপৰলৈ যাওঁ, ওপৰত এটা মন্দিৰ আছে, মন্দিৰটোত ধুনীয়া এখন পেইণ্টিং বনোৱা আছে, সেই পেইণ্টিংখন দেখাওঁ ব'লক। আৰু এনেকৈ মানে ওপৰলৈ উঠি যাবলৈ চিৰি এটা আছে, আৰু আমি অকণমান ওপৰলৈ উঠি যাম। সৰু সুৰা ফটোখন ইয়াতে লগোৱা আছে, পেইণ্ট কৰা আছে, আৰু সেই পেইণ্টিংখন আপোনালোকক দেখাব অকণমান ট্ৰাই কৰিম। দুটামান ফটো উঠিম তাতে। সেইখিনি জেগাতে মানে চবে ফটো উঠে। ৰুদ্ৰপদ আহিলে মানে যিমান মানুহ আহে চবেই তাতে ফটো উঠে, আৰু মই এজ এ মানে শিৱ ভক্ত, তাতে ফটো এখন যদি নুঠো তেতিয়াহ'লে কথাটো বেয়া হ'ব নহয়। আৰু চবৰো ধুনীয়াকৈ অকণমান চাফা কৰি ৰাখিলে বেছি বেটাৰ আছিলে। কমিটিবিলাক আছে চাগে, কিন্তু এইটো মই আৰু এতিয়া নকওঁ, আৰু বেছি কণ্ট্ৰভাৰ্চি হৈ যাব নহয়। চ' ব'লক ওপৰত যাওঁ। চ' এইখনেই হৈছে আমাৰ ৰুদ্ৰপথৰ ৱালত বনোৱা পৰ্ট্ৰেইট হয়, ভগৱান শিৱৰ হয়নে? দেখা কেনেকুৱা লাগিছে কমেণ্ট কৰক চবেই। এখন মানে নৰ্মেল ৱাল, যিখনত এখন নৰ্মেল মানে মন্দিৰৰ ৱাল নহয়, এনেই নৰ্মেল ৱাল এখন মানে বনাই থৈ দিছে ন। ৰাইট, বহুত ধুনীয়াকৈ বনাইছে, আৰু যোনে বনাইছে বহুত ধুনীয়া বনাইছে সঁচাকৈ দেই। মন মুহি যায় মানে। আপোনালোকে কমেণ্ট কৰক কেনেকুৱা লাগিছে। চোৱাৰ লগে লগে মুখত হৈ গ'ল। চ' দুখনমান ফটো চটো উঠি লওঁ। ইয়াৰ পৰা আমি টাউনত যাম। আমাৰ লগত ব্লগ টাউনত ধুনীয়াকৈ আমি চেলেঞ্জ ভিডিঅ' এটা বনাব ট্ৰাই কৰি আছোঁ। চ' আমি এতিয়া আছোঁ মানে জুডিঅ'ত, কৈছিলোঁ অলৰেডি যে চেলেঞ্জ ভিডিঅ' এটা বনাব গৈ আছোঁ। আৰু ইয়াত কাপোৰ চোৱা আৰম্ভ কৰিছে, বহুতখিনি ওপৰত আছে। এই টিচাৰখিনি প্ৰথমতে চাই লওঁ হা, তাৰপিছত মই ওপৰলৈ যাওঁ। জিন্স চোৱা ষ্টাৰ্ট কৰিছোঁ। যিহেতুকে আমাৰ 1000 চেলেঞ্জ হয়, গতিকে প্ৰাইচটো অলপ সেই হিচাপত জিন্সৰ বেছি হৈ যায়। গতিকে মই চাই আছোঁ কি ল'ব পাৰি। কাপোৰটো বহুতেই আছে, কিন্তু মানে পচন্দৰো কথা আছে, আৰু যিবোৰ পচন্দ হয় সেইবোৰৰ প্ৰাইচটো অলপ বেছি হৈ যায়। আৰু আমি আজি মিলাব লগা হৈ গৈছে, মানে কি লওঁ কি কৰোঁ, কাৰণ 1000ৰ ভিতৰত মিলাব লাগিব। গতিকে চাই আছোঁ। এইটো ফ্ৰকটো বহুতেই ভাল লাগিছিলে, বাট প্ৰাইচটো অলপ বেছি, গতিকে আজি ল'ব নোৱাৰিলোঁ। নেক্সট চাব ট্ৰাই কৰিম। আৰু ফাইনেলি মই এইটো ল'লোঁ, আৰু এইটো বহুত ভাল লাগিলে। লগতে ইয়াৰ প্ৰাইচটো হ'ল 199, মানে 200। ফাৰ্ষ্ট আমাৰ লোৱা হৈ গ'ল 200। আৰু কম প্ৰাইচৰ ফ্ৰক বিচাৰি বিচাৰি শেষত এটা মই পাইছোঁ, যিটো মোৰ বহুত ভাল লাগিছে, আৰু ইয়াৰ প্ৰাইচটো হ'ল 699, যিটো মানে আমাৰ বাজেটৰ ভিতৰত মিলি গৈছে, কাৰণ 1000ৰ ভিতৰত মোৰ হ'ব লাগে। আৰু এযোৰ চক্স ল'লোঁ, যিযোৰ মোৰ বহুত দৰকাৰ হৈ আছিলে এতিয়া, আৰু এইটোৰ প্ৰাইচ হ'ল 50 ৰুপিজ। আৰু এতিয়া চাওঁ, আৰু শেষত এটা মই লিপ বাম ল'লোঁ, যিটোৰ প্ৰাইচ আছিলে 49। গতিকে মোৰ আজিৰ 1000 ৰুপিজ চেলেঞ্জটো খতম। আৰু এইফালে সোণৰ লোৱা হৈ গ'ল, দেখা পাইছে পৰা। আহিছোঁ এতিয়া বইজ ছেকশ্যনত, এগালমান কাপোৰ আছে পিছফালে, দেখিছে ন। আৰু কোনটো লওঁ চাই লওঁ। আৰু এইফালে মোৰ টি চাৰ্ট এটা পচন্দ হৈছে, আহি মানে পূৰা চকুত লাগি গ'ল। কালাৰটো পূৰা ইউনিক হয়, গৰমত পিন্ধি মজা লাগিব। প্ৰাইচটো কম, 400 টকা মাত্ৰ। আৰু অকণমান টেষ্টিং কৰি লওঁ, আৰু টেষ্টিং কৰি পেলাই কৈ আছোঁ আপোনালোকক। এইফালে টেষ্টিং চলি আছে, আৰু কালাৰটো মেটচ কৰিছেনে দেই, অকণমান কমেণ্ট চমেণ্ট কৰি ক'ব আৰু দেই ৰাইজ। বেয়া লগা নাই পিন্ধি, হেণ্ডচাম বই না, চক্স লণ্ডা। আৰু এইফালে মানে টি চাৰ্টৰ লগত মিলাই পেলাই হাফ পেণ্ট এটাও লৈ লৈছোঁ, পিয়'ৰ কটন একদম, পূৰা মজা। দেখা পাইছে পূৰা, দেখিছে একদম মেচিং পূৰা, একদম মজা লাগিব পিন্ধি। এতিয়া হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধি যাম আৰু ঘূৰি পৰে পূৰা বিন্দাছ। আৰু প্ৰাইচ একদম মজা, 600 টকা। মানে দুটা কাপোৰতে মোৰ 1000 টকা ফিনিছ। দেখিছে কেনেকুৱা, আমাৰ দুটা হ'লেই হৈ যায় মানে। ত' ফাইনেলি শ্বপিং কমপ্লিট, আৰু আমাৰ চেলেঞ্জটো হৈ গৈছে কমপ্লিট, মানে পাই গৈছোঁ আৰু। ৰাইট, এতিয়া কিবা এটা খাই লওঁগৈ, খাই লৈ পেলাই ঘৰমুৱা হওঁ ন লাহেকৈ। ব'লা। আৰু এতিয়া আমি পেট পূজা কৰিবৰ কাৰণে আহি পালোঁ লেক হাউচত। ধুনীয়াকৈ সজাইছে লেক হাউচখন, বহুত দিন আগতে আহা, এতিয়া আৰু ধুনীয়াকৈ সজাইছে। ইফালে পানীৰ ওপৰতে নাও ৰাখিছে, আৰু চুবতো নিদিয়েই। আৰু আহি পাই মানে ষ্টাৰ্ট, কোনে অৰ্ডাৰ দিব এতিয়া, তুমি দিবা নে মই দিম? আৰু শুনে অৰ্ডাৰটো নিদিলে, ময়ে দি দিলোঁ। আৰু দেখা পাইছে ধুনীয়া, মানে নাজাৰা বহুত ধুনীয়া, পুখুৰীৰ ওপৰত বনাইছে ধুনীয়াকৈ, নীলা পানী, চাফা কৰিলে ভাল আছিলে বাৰু।
তো আমি আহি ঘৰ পাই গ'লো আৰু এয়া দেখিছে নহয় এখেতক পুৰা নতুন কাপোৰ পিন্ধি বহি আছে তেখেতে মানে আজি চেলেঞ্জ ভিডিঅ'ৰ নামত মানে যি কিনিলে কিনি পেলাই খুলিবই মন কৰা নাই মানুহ কাপোৰ কিনে কিয় পিন্ধিবৰ কাৰণে পিন্ধে হয় মই পিন্ধিছো খুব ভাল চান্স এটা পালা ন আজি চেলেঞ্জ ভিডিঅ' নামত নিজৰো কিনিছা তুমি বাকচ বাহিৰতে যা পিন্ধি পাৰিব দিনটা হ'ব মই কিনিছো বাট মই পিন্ধা নাই ন মানে কি হ'ল আমি আহি পেলাই লগতে শেষ কৰিব নহ'ল সি এটা জেগাত গৈছিলে তেতিয়াও সি এইটো পিন্ধিয়ে গৈছে মানে আনি কি লগতে পিন্ধিছে এয়া আৰু মই পিন্ধিছো ইয়াৰ পৰা ঘূৰি পকি আহিলোগৈ তাৰপিছত এতিয়া ভাবিলোঁ ভিডিঅ'টো ইমান এটা শেষ কৰোঁ আৰু যদি এনেকুৱা আমাৰ চেলেঞ্জ ভিডিঅ' আপোনালোকক লাগে নিদিয়ে মোক কথাই ক'ব নিদিয়ে শেষ কৰিব খুজিছিলে ন মানে শেষ কৰোঁ বুলি ক'ম বুলি ভাবিছিলোঁ কোৱা। শেষ মই পাহৰি গ'লোঁ পাহৰি গ'লোঁ যদি পাহৰি গ'লে যদি ভাল কথা আৰু যদি আপোনালোকক এনেকুৱা চেলেঞ্জ ভিডিঅ' লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব তুমি কৈ আছা যে মনো কৈ আছোঁ মোক চয় আৰু যদি ভাল লাগে প্লিজ অকণমান সহায় জনাব আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চ' নতুন ভিডিঅ' সকলোকে লগ পাম তেতিয়ালৈকে টাটা বাই বাই